ঈদৰ প্ৰাকখনত অন্ধকাৰত দিন কটাইছে হলদিবাৰী ফিডাৰৰ শ শ গাঁৱৰ হাজাৰ হাজাৰ ৰাইজ। প্ৰায় ৪৮ ঘণ্টা ধৰি ব্যাহত হৈ আছে বিদ্যুৎ সেৱা। প্ৰচণ্ড বেগেৰে মেঘালয়ৰ পৰা নামি অহা পানীৰ প্ৰবল সোঁতত বাগৰি পৰে ১১,০০০ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ কেইবাটাও বৈদ্যুতিক খুঁটা। জানিব পৰা মতে লক্ষীপুৰ বৈদ্যুতিক উপসমণ্ডলৰ শিমলাবাৰী বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত ফুলগাছা আৰু হলদিবাৰীত চাৰিটাকৈ বিদ্যুৎৰ খুঁটা বাগৰি পৰাত হলদিবাৰী ফিডাৰৰ ফুলগাছা দামৰিভাষা, হলদিবাৰী, ধুমেঘাট, ডিংডিঙা, চিৰাকুটি, মেদৰতাৰী, নিচিনপুৰ আদি অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ আছে। যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। আনকি ঈদৰ সময়ত এক অন্ধকাৰময় পৰিৱেশৰ মাজত দিন কটাইছে হাজাৰ হাজাৰ ৰাইজ। এটা পল পৰিছে আৰু এইফালে খেৰেশ্বৰ যোৱা ৰাস্তাটো ইয়াতে এটা পল পৰিছে, দুটা পল পৰিছে। পানী লাহে লাহে বাঢ়ি আছে এতিয়াও। ইয়াতে এটা, ইয়াতে মাজত, আৰু এইটো খেৰেশ্বৰ, এই ইয়াতে এটা মাজত।